নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি। মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাসকলৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো, কিয়নো চলিত মাহতে আপোনালোকৰ ঋণৰ বুজা এতিয়া মাৰ যাব, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে আৰু মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ বাতৰি দিছে। চলিত মাহৰ 10 পৰা 20 তাৰিখৰ ভিতৰতে আপোনালোকে পাব এটা ভাল খবৰ। সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত। মাইক্ৰ ফাইনেন্সৰ প্ৰত্যেকগৰাকী মহিলাৰ বাবে এটা ভাল খবৰ। মাইক্ৰ ফাইনেন্সৰ হাজাৰ হাজাৰ হিতাধিকাৰীলৈ সুখবৰ। আৰু মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাক শীঘ্ৰেই ঘূৰাই দিয়া হ'ব সকলো ধন ঘূৰাই দিয়া হ'ব। মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য এয়া। ৰাজ্যৰ ৭৮,০৪৬ গৰাকী মহিলাক ঋণৰ পৰা ৰেহাই দিব চৰকাৰে। হাজাৰ হাজাৰ মহিলাক ঋণমুক্ত কৰাৰ সিদ্ধান্ত এবাৰ ৰাজ্য চৰকাৰৰ। মহিলাৰ ঋণ মাফ কৰিবলৈ কেবিনেটত 223.26 কোটি টকাৰ অনুমোদন জনোৱা হৈছে। এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ, কিয়নো মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাসকলৰ বাবে এবাৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ সকলোকে দিছে এই ভাল খবৰটো। মাইক্ৰ ফাইনেন্সৰ হাজাৰ হাজাৰ মহিলাৰ বাবে ভাল খবৰ। 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত পাব ভাল খবৰ। 50,000 টকালৈকে ঋণ লোৱা মহিলাক দিয়া হ'ব নো অবজেকশ্যন চাৰ্টিফিকেট। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ মন্তব্য। আৰু যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে যেটো প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰীগৰাকী। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যেটো মন্তব্য ইতিমধ্যে কৰিছিলে, উপনিৰ্বাচনৰ পিছৰ দিনাই তেওঁ এই ডাঙৰ মন্তব্য কৰিছিলে, ডাঙৰ ঘোষণা কৰিছিলে। আৰু এইবাৰ পুনৰ কেবিনেটত এক ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। মাইক্ৰ ফাইনেন্সৰ হাজাৰ হাজাৰ হিতাধিকাৰীলৈ এবাৰ সুখবৰ দিয়া হৈছে। মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাক শীঘ্ৰে ঘূৰাই দিয়া হ'ব সকলো ধন। কেবিনেটত বৈঠকত এয়া ডাঙৰ ঘোষণা কৰা হৈছে। ৰাজ্যৰ ৭৮,০৪৬ গৰাকী মহিলাক ঋণৰ পৰা ৰেহাই দিয়া হ'ব। চৰকাৰে ৰেহাই দিব এই সকল মহিলাক। হাজাৰ হাজাৰ মহিলাক ঋণমুক্ত কৰাৰ সিদ্ধান্ত লৈছে এবাৰ ৰাজ্য চৰকাৰে। ইতিমধ্যে মহিলা ঋণ মাফ কৰিবলৈ কেবিনেটত 223.26 কোটি টকাৰ অনুমোদন জনোৱা হৈছে। মন্তব্য আছে এই সন্দৰ্ভত আমাৰ হাতত, সেয়া শুনাবলৈও চেষ্টা কৰিম। মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি, সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম। মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি, সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম। মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি, সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম। মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি, সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম। মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি, সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম। মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি, সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম। মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি, সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম।
মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আৰু মাইক্ৰ ফাইনেন্সৰ এয়া লাখ লাখ যেটো হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আৰু এবাৰ হাজাৰ হাজাৰ হিতাধিকাৰী যেটো এবাৰ লাভান্বিত হ'ব কিয়নো ৰাজ্যৰ বহুকেইগৰাকী মহিলা এবাৰ লাভান্বিত হ'ব মাইক্ৰ ফাইনেন্সৰ মহিলাসকল ঋণী মহিলাসকলৰ বাবে ডাঙৰ ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ পৰা এয়া ডাঙৰ ঘোষণা কৰা হৈছে ইতিমধ্যে মাইক্ৰ ফাইনেন্সৰ যিসকল ঋণী মহিলা আছে সেই সকল মহিলা শীঘ্ৰে ঘূৰাই পাব সকলো ধন ঘূৰাই পাব বুলি উল্লেখ কৰা হৈছে কেবিনেটৰ বৈঠকত মহিলা ঋণ মাফ কৰিবলৈ কেবিনেটত 223.26 কোটি টকাৰ অনুমোদন জনোৱা হৈছে হাজাৰ হাজাৰ মহিলাক ঋণ মুক্ত কৰাৰ সিদ্ধান্ত এবাৰ ৰাজ্য চৰকাৰৰ ইতিমধ্যে ৰাজ্যৰ 78,046 গৰাকী মহিলাক ঋণৰ পৰা ৰেহাই দিয়া হ'ব এয়া চৰকাৰে সিদ্ধান্ত লৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো প্ৰতিশ্ৰুতি দিছিলে প্ৰত্যেকগৰাকী মহিলাক যে মাইক্ৰ ফাইনেন্সৰ যিসকল ঋণী মহিলা আছে তেওঁলোকক নো অবজেকশ্যন চাৰ্টিফিকেট দিয়া হ'ব বুলি আৰু ডিসেম্বৰৰ 10 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰতে এই কাৰ্য কৰা হ'ব বুলি কোৱা হৈছিলে সেই সকল মহিলাৰ বাবে এয়া এটা ভাল খবৰ কিয়নো এটো মাহতে ডিসেম্বৰ মাহতে আপোনালোকে সকলো ধন ঘূৰাই পাব মাইক্ৰ ফাইনেন্সৰ যদিহে আপোনাৰ ঋণ আছে তেন্তে আপোনাৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী এই খবৰটো আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো অতি শীঘ্ৰে আপোনাৰো যে ঋণ আছে সেই ঋণ মুক্ত কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ লগতে কেবিনেটত যেটো ইয়াৰ বাবে 223.26 কোটি টকাৰ অনুমোদনো জনোৱা হৈছে অধীনত মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম